দেওবাৰে আইচিচি চেম্পিয়ন্স ট্ৰফিৰ বহু প্ৰতীক্ষিত ফাইনেল আৰু সমূহ সমৰত ভাৰত বনাম নিউজিলেণ্ড মেন ইন ব্লু নে কিউই বাহিনী আৰু সুপাৰ সানডেত কোনে মাৰিব সেই হাঁহি তাক লৈ ইতিমধ্যে উৎকণ্ঠা অপেক্ষা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল আছে আৰু চলিত চেম্পিয়ন্স ট্ৰফিৰ কেউখন মেটচ ডুবাইত খেলিছে ভাৰতে ডুবাইত ভাৰতে 4খন মেটচৰ 4খনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু লিগৰ অন্তিম মেটচত ভাৰতৰ হাতত পৰাস্ত হৈছিল নিউজিলেণ্ড সেমিত শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল ভাৰতে আৰু আন এটা শক্তিশালী দল দক্ষিণ আফ্ৰিকাকো সেমিত বিদায় দিছিল নিউজিলেণ্ডে আৰু দুয়ো দলে আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ'ব এই ফাইনেলত আৰু সেমিত দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰিব কিউই বাহিনীও আৰু নিউজিলেণ্ডৰ অন্যতম ইতিবাচক দিশ হ'ব পাৰে ফিল্ডিং আৰু দলটোৰ বেটিংও আছে শক্তিশালী পৰ্যায়ত ফাইনেলতো ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে ৰবীন্দ্ৰ কেন উইলিয়ামসন অধিনায়ক মিচেল সেন্নাৰৰ বলিঙো ভাৰতীয় বেটাৰৰ বাবে হ'ব পাৰে প্ৰত্যাহ্বান আৰু অসুস্থ হেনৰি একাদশত নাথাকিলে স্বস্তিত থাকিব টিম ইণ্ডিয়া অৱশ্যে চেম্পিয়ন্স ট্ৰফিত উজলিছে ভাৰতৰ বেটিং আৰু বলিং সেমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোহলিৰ যুঁজাৰু ইনিংছে ভাৰতক যেন এক নতুন শক্তি প্ৰদান কৰিছে আৰু ভাৰতৰ 4 স্পিনাৰ হ'ব পাৰে কিউই বেটাৰৰ মূৰৰ কামোৰণি দেওবাৰে দিনৰ 2:30 বজাত অনুষ্ঠিত হ'ব এই ফাইনেল আৰু মুঠৰ ওপৰত এখন হাই ভল্টেজ আৰু ফাইনেল মেচ আশা কৰিছে ক্ৰিকেট বিশ্বই